ছাত্ৰীসকল তোমালোকৰ যেটো ক্লাস 9 ৰ এনুৱেল এক্সাম এই এনুৱেল এক্সামৰ এখন হৈছে প্ৰগ্ৰাম অৰ্থাৎ তোমালোকৰ পৰীক্ষাৰ ৰুটিন ছাত্ৰছাত্ৰীসকল কোন তাৰিখৰ পৰা হ'ব কোন তাৰিখে কি হ'ব আটাইখিনি মই ডিসকাস কৰিম তাৰ আগতে তোমালোকক জনাই থাও ছাত্ৰছাত্ৰীসকল তোমালোকৰ সুবিধাৰ কাৰণে মেইনলি মধ্যবিত্ত বা দুখীয়া ছাত্ৰছাত্ৰীৰ সুবিধাৰ কাৰণে আমি অনলাইন ক্লাস লৈ আহিছো তোমালোকে যে অনলাইন ক্লাস কৰিব বিচাৰে তেতিয়া কৰিব পাৰিবা মাত্ৰ 99 টকাত মান্থলি অৰ্থাৎ মাহিলি 99 টকাত কৰিব পাৰিবা যত তোমালোকে হৰত বহিয়াই তোমালোকে লাভ কৰিব পাৰিবা পিডিএফ নোটস লগতে তোমালোকে পাবা লাইভ ক্লাস গতিকে ছাত্ৰছাত্ৰীসকল পঢ়াটো তোমালোকৰ মেইন উদ্দেশ্য হৈছে জ্ঞান লাভ কৰা ভাল এটা ৰিজাল্ট কৰা তুমি হৰত থাকিয়ে সেই সুবিধা লাভ কৰিলে তোমালোকৰ সময়টো ৰাহি হ'ব আৰু যতে টিউচন নলোৱা কিয় তোমালোকে নিজৰ ষ্টাডিটো কিন্তু মেইন অৰ্থাৎ মোৰ তাত পঢ়িলেও নহব তোমালোকে নিজেতো পঢ়িবই লাগিব 100% নিজে ষ্টাডি কৰিব লাগিব আৰু আমি কিবা কিছু হেল্প কৰিব পাৰো বা বিদ্যালয় শিক্ষকে কিছু হেল্প কৰিব পাৰে সো মেট্ৰিক পৰীক্ষা দিবা যেহেতু অহাবাৰ গতিকে তোমালোকে আমাৰ ক্লাছত জয়েন হৈ ভালদৰে প্ৰিপাৰেচন কৰি মেট্ৰিকটো ভাল কৰিব পাৰিবা ঠিক আছে তেনেহলে আমি প্ৰগ্ৰামখন আলোচনা কৰিছো আৰু যেটো WhatsApp নম্বৰ আছে WhatsApp নম্বৰতে SMS কৰিবা এডমিশন হৈ আছে গতিকে তোমালোকে 10 ৰ কাৰণে ল'ব পাৰিবা ছাত্ৰছাত্ৰীসকল দেখা পাইছা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি এইটো হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ ঠিক আছে ডিস্ট্ৰিক্টখন হৈছে ধুবুৰী আৰু এনুৱেল এক্সামিনেশন 2024-25 ফৰ ক্লাস 9 ৰ কাৰণে এটা তোমালোকে ডিস্ট্ৰিক্ট ধুবুৰী কাৰণ তোমালোকৰ এইটো এক্সামটো ডিস্ট্ৰিক্ট লেভেল হয় অৰ্থাৎ প্ৰতিখন ডিস্ট্ৰিক্টে পাতে কিন্তু ইয়াত প্ৰথম 5 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব ধুবুৰীত কিন্তু বাকি বিলাকৰ তেনেকুৱাই হ'ব ঠিক আছে ইমান আগা পিছে নহয় গতিকে মই যদি চাও তেতিয়া হলে তোমালোকৰ মাৰ্চ মাহতে মাৰ্চৰ 4 5 6 7 8 এমান মানত এইখিনি সময়তে হৈ যাব বাকি ডিস্ট্ৰিক্ট বিলাকৰ গতিকে তোমালোকক মই দি দিম বাকি ডিস্ট্ৰিক্ট বিলাকৰ গতিকে তোমালোক যদি কোনোবা ছাত্ৰছাত্ৰীয়ে আমাৰ গ্ৰুপত জয়েন হ'ব পাৰে বৰ্তমান ক্লাস চলি আছে আৰু তোমালোকে ক্লাস 10 ৰ পৰা যদি ল'ব বিচাৰে মেট্ৰিকটো ভাল কৰিব বিচাৰে তেতিয়া হলে ল'ব পাৰিব এতিয়া আমাৰ আহিছে মৰ্নিং 9 বজাৰ পৰা 12 বজালৈকে ইংলিশ হ'ব বুধবাৰে 5-3-2025 আৰু আফটাৰনুন নাই ঠিক আছে কেনসেল চিন্তা নাথাকে এবেলা হ'ব শুক্ৰবাৰ 7-3-2025 ম্যাথমেটিক্স হ'ব অৰ্থাৎ গণিত পিছবেলা নাই 10-3-2025 মানডে হ'ব জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান হ'ব তাৰ পিছত 11-3-2025 অৰ্থাৎ 11 মাৰ্চ টিউজডে মানে হল মঙ্গলবাৰে এমআইএল হ'ব যাৰ জি আৰু আসামিস বা কিছুমান বেংগলী থাকিব পাৰে যাৰ জি হয় তাৰ পিছত আছে 12-2-2025 এমএল মানে মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ অৰ্থাৎ তোমালোকৰ অসমীয়া ঠিক আছে যি অকল অসমীয়া কিছুমান বেংগলী মিডিয়াম হয় বেংগলী হ'ব বড়ো মিডিয়ামৰ বড়ো হ'ব গতিকে ওয়েডনেসডে 12-3-2025 আগবেলা নাই পিছদিনা হ'ব ইলেক্টিভ অল ইলেক্টিভ সাবজেক্ট বিলাক হ'ব কাৰো আৰবী থাক কাৰোবাৰ সংস্কৃত থাক কাৰোবাৰ হিন্দী থাক সকলোৰে তাৰ পিছত নেক্সট যদি চাও তেতিয়া হলে থাৰ্সডে একে লাষ্টৰ দিনা 13 তাৰিখে সোশ্যাল সায়েন্স হ'ব পিছবেলা আৰু যদি আমি চাও তেতিয়া হলে আৰু all practical and project works will be done as per convenience of the concerned school under guidelines seva from 1 to 4 March 1 পৰা 4 মাৰ্চৰ ভিতৰত তোমালোকক সেৱাৰ পৰা গাইডলাইন দিব বা স্কুলত তোমালোক জনাই দিব আৰু এখন ডিস্ট্ৰিক্ট অফ ধুবুৰীৰ পৰা আহিছে গতিকে বাকি ডিস্ট্ৰিক্ট বিলাকৰ সোনকালে আহিব গতিকে মই দি দিম জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই